Hello friends, I Kamal Karno. Welcome to my educational YouTube channel, My Teacher. Okay. तो আমি এই ভিডিওত আমি আসাম পুলিচৰ SI কনস্টেবল AVR UV ম্যাথছ ডিসকাশন কৰি আছিলো এই ভিডিওটোৰ আগতেও মই দুটা ভিডিও আপলোড কৰিছিলো এটা ইন্ট্ৰোডাকশন এটা পাৰ্ট 1 আমি যাৰ পাৰ্ট 1ত কৰিছিলো LCM আৰু HCF ওকে এই যদি ভিডিও দুটা কোনোবাই চোৱা নাই তেনেহলে চাই লবা ভাল লাগিব ঠিক আছে তো আজি আমি পঢ়িম প্রফিট এন্ড লস ঠিক আছে প্রফিট এন্ড লস এই চ্যাপ্টারটো পঢ়ি তোমালোকৰ ইন্টারেস্ট লাগিব ভাল লাগিব যদি ভাল লাগে তেনেহলে লাইক কৰিবা আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিবা তো এই পাৰ্টটো বা এই চ্যাপ্টাৰটো মোস্ট ইন্টাৰেষ্টিং হয় অকল আমাৰ আসাম কম্পিটিটিভ এক্সামৰ কাৰণে নহয় আমাৰ বেলেগ বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণেও অতি দৰকাৰী তো ইয়াতে মই দুটা মেথডত শিকাই আছিলো ঠিক আছে দুটা মেথড এটা হৈছে ট্ৰেডিশনাল মেথড ঠিক আছে এটো হৈছে নিউ জুনে নতুনকৈ অংকটো শিকি আছে সিহঁতৰ কাৰণে আৰু এটা ষ্টেণ্ডাৰ্ড মেথড ঠিক আছে ষ্টেণ্ডাৰ্ড মেথড বা নিউ মেথড আৰু এটো অল মেথড ঠিক আছে ইয়াতে বহুতো অংক জনা আৰু অংক নজনা ষ্টুডেন্ট আছে তো নজনাৰ কাৰণে আমি ট্ৰেডিশনাল মেথড ইউজ কৰিছো আৰু যোনবিলাকে এক্সপাৰ্ট বা আগতেও প্ৰেক্টিস কৰি আছে সিহঁতৰ কাৰণে মই নিউ বা ষ্টেণ্ডাৰ্ড মেথড লৈ আইছো শৰ্ট ট্ৰিক্স ঠিক আছে ভাল লাগিব ভাল লাগিলে তোমালোকে প্লিজ লাইক কৰি দিবা ঠিক আছে তো আমি স্টাৰ্ট কৰাৰ আগতে আমি প্ৰফিট আৰু লছৰ বিষয়ে অলপ বুজি লওঁ ঠিক আছে তো প্ৰফিট মানে কি আৰু লছ মানে কি হজ অৰ্থাৎ প্ৰফিট বুলি ক'বলৈ গ'লে আমি প্রফিট ঠিক আছে ইয়াতে মই দুটা ল্যাঙ্গুৱেজ ইউজ কৰিছো যাতে দুটা সকলো ধৰণৰ ষ্টুডেন্টৰ কাৰণে সুবিধা হয় প্ৰফিট ঠিক আছে প্ৰফিট আৰু লছ ঠিক আছে প্ৰফিট মানে আমি জেনাৰেলি কি বুলি জানো লাভ আৰু লছ মানে লোকসান লাভ আৰু লোকসান সাধাৰণতে ক'ত ইউজ হয় বিজনেছৰ পাৰপাছত ইউজ হয় ঠিক আছে বায়াৰ আৰু সেলাৰৰ ক্ষেত্ৰত আমি নিজকে অংকটো কৰাৰ আগতে এটা নিজকে বিজনেছমেন বুলি ধৰি ল'ব লাগিব বা দোকানী বুলি বা এন্টাৰপ্ৰেনিয়াৰ বুলি ভাবি ল'ব লাগিব আৰু অংকটো কৰিবলৈ যত্ন কৰিব লাগিব ওকে তো চাও ইয়াতে বহুতো ফৰ্মুলা আছে মই জেনাৰেলি ফৰ্মুলাবিলাক কমকৈ ইউজ কৰিম এই ভিডিওটোত ঠিক আছে অকল এই ভিডিওটো নহয় বাকি অংকবিলাকৰতেও ফৰ্মুলাবিলাক ইউজ কৰিম কমকৈ ইউজ কৰিম ঠিক আছে তো চাওঁ এক্সাম্পল এটা ধৰি লৈছোঁ মই এজন বেপাৰী ঠিক আছে আই এম এ কি বুলি কৈছোঁ বিজনেছমেন আৰু বিজনেছ হোল্ডাৰ বা কি কৈছোঁ সেলাৰ কি কৰিছোঁ মই সাপোজ 10 रुपीसৰ এটা আৰ্টিকল কিনি আনিলোঁ আৰু ইয়াকে মই 12 টকাত বেচিলো ওকে সহজতে বুজিবলৈ কনসেপ্টটো জাস্ট বুজিবলৈ চেষ্টা কৰিছো কনসেপ্টটো বুজাৰ পিছত অংকটো কৰাত আমাৰ কি হয় সহজ হৈ পৰে ঠিক আছে জাস্ট কনসেপ্টটো বুজিবলৈ চেষ্টা কৰা তাৰ পিছত আমি ষ্টেণ্ডাৰ্ড মেথডলৈ যাম ঠিক আছে বেসিকটো আমি হাই লৈকে বেসিকৰ পৰা হাই লৈকে আমি গুছি যাম ওকে চাও বেসিকৰ পৰা আমি চাও 10 টকাত আমি কিনিলো ঠিক আছে কস্ট প্ৰাইস ইয়াতে কেইটামান নাম মনত ৰাখিব লাগিব এটো এসপি বুলি ধৰিলো সেলিং প্ৰাইস ঠিক আছে সিপি মানে কস্ট প্ৰাইস কিনা দাম মই লিখি দিছো নামবিলাক কস্ট প্ৰাইস আৰু হৈছে এসপি মানে সেলিং প্ৰাইস কস্ট প্ৰাইস মানে কিনা দাম এতিয়া কাৰ কিনা দাম মই তাকো কৈ আছো বেচা দাম ঠিক আছে কস্ট প্ৰাইস মই কাৰোবাৰ পৰা বস্তু এটা কিনি আনিছো হেতু মোৰ কাৰণে কিনা দাম হৈছে আৰু জুনে বেচিছে হেতু বেচা দাম ঠিক আছে এটো ফৰ মি মোৰ কাৰণে কিনা দাম কস্ট প্ৰাইস
সেলিং প্ৰাইচ বেচা দাম মই বেচিছোঁ কাৰোবাৰ এটা ঠিক আছে বস্তুটো মই নিজে প্ৰডাক্ট কৰা নাই মই কাৰোবাৰ পৰা কিনি আনিছোঁ তো যি খৰচ হ'ল তাক কষ্ট প্ৰাইচ বুলি কৈছে আৰু সেই বস্তুটোকে মই আৰু এজনক বেচিলোঁ বা বিক্ৰী কৰিলোঁ সেইটো কি হ'ব বেচা দাম হ'ব সেলিং প্ৰাইচ ঠিক আছে এই দুটা বস্তু আমি বুজিলোঁ আৰু ইয়াতে কেইটামান আৰু আছে নাম মনত ৰাখিব লাগিব পি পাৰ্চেণ্ট ঠিক আছে ইয়াৰ পি পাৰ্চেণ্ট মানে প্ৰফিট মই শ্বৰ্ট ফৰ্মত পিছত ইউজ কৰিম মনত ৰাখিবা ঠিক আছে প্ৰফিট পাৰ্চেণ্ট আৰু লছ পাৰ্চেণ্ট ঠিক আছে এইবিলাক নাম মনত ৰাখিব লাগিব তো এইখিনি কেনেকৈ ওলাম তো বস্তুটো কি কৰিছিলোঁ 10 টকাত কিনি আনিছিলোঁ আৰু বেচিলোঁ 12 টকাত ঠিক আছে তেনেহ'লে আমাৰ লাভ কি হ'ল বুলি ক'লে নিশ্চয় সকলোৱে গম পাইছা 2 টকা লাভ হৈছে আমি এইখিনি সহজতে বুজি পাওঁ ঠিক আছে তেনেহ'লে আমি লাভৰ যোনটো ফৰ্মুলাটো পালোঁ লাভ ঠিক আছে লাভ ইকুৱেল টু বেচা দাম বিয়োগ কিনা দাম ওকে তো প্ৰফিট ইকুৱেল টু সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ তো প্ৰথম আমি ফৰ্মুলাটো পালোঁ এতিয়া যদি মই সেই একেই 10 টকাৰ আৰ্টিকলটো ঠিক আছে 10 টকাৰ বস্তুটো মই 8 ৰুপিছত কি কৰোঁ চেল কৰোঁ ঠিক আছে তেনেহ'লে মোৰ কি হ'ব লোকচান হ'ব লছ হ'ব লোকচান সমান কিনা দাম কিনা দাম বিয়োগ বেচা দাম ইয়াতে মনত ৰাখিব লাগিব কিনা দাম মানে সেলিং প্ৰাইচ ইকুৱেল টু কিনা দাম মই শ্বৰ্ট ফৰ্মত লিখিলোঁ সৰি লোকচান আছে লোকচান লছ কিনা দাম CP বেচা দাম SP মনত ৰাখিব লাগিব প্ৰফিট হ'বলৈ হ'লে সেলিং প্ৰাইচটো ডাঙৰ হ'ব লাগিব আৰু কষ্ট প্ৰাইচটো সৰু হ'ব লাগিব লোকচান হ'লে কষ্ট প্ৰাইচটো আমাৰ ডাঙৰ হ'ব আৰু সেলিং প্ৰাইচটো সৰু হ'ব ঠিক আছে এইখিনি দুটা কথা মনত ৰাখিলা তেনেহ'লে এই দুটা ফৰ্মুলাই মই জাষ্ট লিখি দিছোঁ ইয়াতে এই দুটা ফৰ্মুলা ইউজ কৰি বাকিবিলাক আমি জেনেৰেল মেথডত ইউজ কৰি যদি দৰকাৰ হয় ফৰ্মুলাবিলাক ইউজ কৰিম আৰু যিমান পাৰে আমি উইদাউট ফৰ্মুলা ইউজ কৰি অংকবিলাক কৰিবলৈ যত্ন কৰিম ঠিক আছে তো আমি লেটছ এটা ফৰ এক্সাম্পল লৈছোঁ সহজ এটা এক্সাম্পল ধৰি লৈছোঁ আমাক কি ওলাব লাগে লাভ ওলাব লাগে ঠিক আছে চাওঁ ইয়াতে পাৰ্চেণ্টেজৰ কথা আছে চ' পাৰ্চেণ্টেজ মানে ইকুৱেল টু মনত ৰাখিবা অলৱেজ 100 হ'ব ঠিক আছে আৰু আমি ইউজ কৰিব পাৰোঁ CP ইজ অলৱেজ ইকুৱেল টু 100 বুলি আমি এই চেপ্টাৰটোত ধৰিব লাগিব এই দুটা কথা মনত ৰাখিবা পাৰ্চেণ্টেজ ইজ ইকুৱেল টু 100 হয় আৰু তো CP ইজ ইকুৱেল টু 100 বুলি সদায় ধৰিব লাগিব ঠিক আছে এতিয়া আমি চাওঁ এক্সাম্পলটো কি এক্সাম্পল লৈছোঁ ধৰি লৈছোঁ এটা বেপাৰীয়ে ঠিক আছে সাপোজ এ সেলাৰ bought a pen at rupees 10 and he sell it at rupees 11.50 then find the profit percentage okay here কি কৈছে ধৰি লৈছোঁ মই অসমীয়াত কনভাৰ্ট কৰি লৈছোঁ ঠিক আছে এইটো এক্সাম্পল লৈছোঁ এজন সেলাৰে কি কৰিছে এটা কলম কিনিছে কিমান ৰুপিছত 10 ৰুপিছত আৰু সেল কৰিছে কিমানত 11.50 ঠিক আছে ইয়াতে ইংলিছৰ সেন্টেন্সত কিবা খেলিমেলি হ'ব পাৰে ঠিক আছে এডজাষ্ট কৰি ল'বা জাষ্ট আমি মেথছত কৰাৰ গুৰুত্ব দিছোঁ ওকে 11.50 ওকে ফাইণ্ড দ্য প্ৰফিট পাৰ্চেণ্ট বুলি কৈছে আমাক কি ওলাব কৈছে প্ৰফিট পাৰ্চেণ্ট ওলাব কৈছে তেনেহ'লে আমি কি কৰি দিছোঁ চাওঁ লিখিছোঁ
কি লিখিলোঁ তেনেহ'লে আমি পেনটো কিনিলোঁ ঠিক আছে যোনটো আমি কিনিছোঁ তো বা খৰচ কৰিছোঁ তেনেহ'লে CP হ'ব খৰচ CP 10 rupees ঠিক আছে 10 rupees আৰু SP কিমান হ'ব 11.50 ঠিক আছে ইয়াতে আমাক মেনশ্যন কৰি দিয়া আছে প্ৰফিট বুলি যেহেতু আমি প্ৰফিট ওলাব লাগিল ওকে তো ইয়াত চালোঁ কি চালোঁ 10 টকাত কিনিছিলোঁ 11.50 পইচাত বেচিছোঁ তেনেহ'লে আমাৰ নিশ্চয় লাভ হৈছে তো SP is greater than CP মনত ৰাখিলোঁ প্ৰফিটৰ ক্ষেত্ৰত কি হ'ব SP is greater than CP হয় ইন কেছ অফ প্ৰফিট এই কথা মনত ৰাখিব লাগিব ঠিক আছে ওকে নাও চালোঁ কি কৈছোঁ ইনভিজিবল ওকে জাষ্ট এডজাষ্ট কৰি ল'বা ৰুপিজ মই আকৌ লিখি দিছোঁ 10 SP is equal to 11.50 rupees okay in this case SP greater than CP হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব আমি প্ৰফিট অৰ্জন কৰিম ঠিক আছে তো অংকটো আমাক কি ওলাব দিছে প্ৰফিট পাৰ্চেন্ট ওলাব দিছে we have to find the profit percent okay তো প্ৰফিট পাৰ্চেন্ট ওলাবৰ কাৰণে আমি কি কৰিলোঁ প্ৰফিট কিমান হেতু জানিব লাগিল প্ৰফিটটো আৰু নিৰ্ভৰ কৰিব আমাৰ কিহৰ ওপৰত প্ৰফিট অলৱেজ বেসড অন কষ্ট প্ৰাইস ওকে আৰু ইয়াতে আমি প্ৰফিট আৰু যেহেতু পাৰ্চেন্ট দিয়া আছে পাৰ্চেন্ট মানে মই কৈছিলোঁ 100 ঠিক আছে তো এতিয়া কি কৰিলোঁ চাওঁ প্ৰফিট কিমান হৈছে প্ৰফিট আমি যদি প্ৰফিট ওলাব যাওঁ 11.50 এন্ড মাইনাস কৰিলোঁ 10 ওকে 1.50 হ'ব 1.50 into 100 CP কিমান 10 ওকে তো এইখিনি গম পালোঁ এইখিনি কেনেকৈ প্ৰফিট পাৰ্চেন্ট ওলাবৰ কাৰণে আমি প্ৰফিট লাগিব যেটো প্ৰফিট হ'ব লাগিব প্ৰফিটটো কিহৰ ওপৰত বেস কৰি আমি লম CP ৰ ওপৰত CP মানে কিনা দামটোৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিব লাগিব প্ৰফিট আৰু লছটো ওলাব লাগিব ঠিক আছে তো আমি কি কৰিলোঁ এই 0 কেনসেল কৰিলোঁ ঠিক আছে এতিয়া 1.50 ইনটু যদি 1.50 ইনটু আমি 10 কৰোঁ ইনটু কৰিলে আমাৰ কিমান হ'ব 15% হ'ব ঠিক আছে আমাৰ কিমান হ'ব প্ৰফিট পাৰ্চেন্ট ইজ ইকুৱেল টু 15% হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা বুলি মই আশা ৰাখিছোঁ যদি মেথডটো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা এটো মোৰ পৰা ৰিকুৱেষ্ট থাকিল ঠিক আছে তো এতিয়া আমি নেক্সট মুভ কৰোঁ কোৱেশ্চনটোলৈ চাওঁ আমি আৰু বেলেগ কোৱেশ্চন কৰি চাওঁ তো মই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন লৈ আহিছোঁ তোমালোকে ওকে নিশ্চয় দেখা পাইছে চাওঁ ফাৰ্ষ্ট কোৱেশ্চনটো মই লৈছোঁ কি কৈছে ইফ এ মিউজিক বক্স ইজ পাৰ্চেছড কিমানত ফৰ ৰুপিজ 550 ওকে এণ্ড সোল্ড ফৰ 600 কিমানত বেচিছে 600ত বেচিছে আৰু কিমানত কিনিছে 550 ৰুপিছত ফাইন্ড দ্য লছ অৰ প্ৰফিট পাৰ্চেন্ট ঠিক আছে আমাক ইয়াতে দিয়া আছে লছ পাৰ্চেন্ট আৰু প্ৰফিট পাৰ্চেন্ট আমাক লছ হয়নে লোকচান হয় আমি ওলাব লাগে অসমীয়াত কৈ দিছোঁ কি কৈছে এটা মিউজিক বক্স আমি কিনিছিলোঁ কিমানত 550 টকাত আৰু বেচিলোঁ কিমানত 600 টকাত আমাক এতিয়া প্ৰফিট হৈছে নে লছ হৈছে এটো চাব লাগিব আৰু প্ৰফিট পাৰ্চেন্ট বা লছ পাৰ্চেন্ট ওলাব লাগিব মই ইয়াতে লিখি দিছোঁ CP কিনা দাম কিমান হ'ল কিনা দাম আমাৰ হৈছে 550 টকা ঠিক আছে আৰু SP কিমান হৈছে বুলি ক'লে আমি কিমান পালোঁ 600 ওকে আমি ইয়াৰ পৰাই দেখা পাইছোঁ যে SP is greater than CP সো কি হৈছে প্ৰফিট হৈছে ঠিক আছে এতিয়া আমি প্ৰফিট পাৰ্চেন্ট ওলাব লাগিল প্ৰফিট পাৰ্চেন্ট অলপ আগতে পাইছিলোঁ প্ৰফিট পাৰ্চেন্ট ইকুৱেল টু প্ৰফিট কিমান হৈছে 600 ৰ পৰা 550 মাইনাস কৰিলোঁ 600 মাইনাস 550 কৰিলোঁ তেনেহ'লে 50 ৰুপিজ আমাৰ প্ৰফিট হৈছে তো প্ৰফিট 50 হৈছে বেসড অন কিহৰ ওপৰত SP ৰ ওপৰত 550 আৰু 100 ইনটু কৰিব লাগিব 100% ওকে 0 কেনসেল আউট কৰিলোঁ এতিয়া 5 10 50 11 ওকে এতিয়া আমাৰ কি হ'ল 100 হ'ল ইফালে 100 ইফালে আমাৰ থাকিল কিমান 11 এতিয়া ইয়াক ডিভাইড কৰিলে আমি 9.9% পাম ওকে 9.9% পাম তো এইখিনি নিশ্চয় বুজি পাইছা বুলি আশা ৰাখিছোঁ ঠিক আছে যদি বুজাৰ অসুবিধা হয় তেনেহ'লে তোমালোকে যেহেতু অফলাইন ভিডিঅ' হয় তেনেহ'লে তোমালোকে ৰিভিউ কৰিব পাৰিবা আৰু কিবা অসুবিধা থাকিলে মোক কমেণ্ট কৰি জনাব পাৰিবা আৰু ইয়াতকৈ যদি বেষ্ট ষ্টেণ্ডাৰ্ড মেথড লাগে তেনেহ'লে মোক কমেণ্ট কৰিবা প্লিজ কমেণ্ট কৰিবা ঠিক আছে আৰু কিবা অসুবিধা থাকিলেও কমেণ্ট কৰিবা বুলি আশা ৰাখিলোঁ এতিয়া আমি মুভ কৰোঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 2 লৈ আকৌ কৈছোঁ যদি মেথডটো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিবা আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা যাতে এই সুবিধাবিলাক সকলোৱে পায় নেক্সট আমি কুৱেশ্যনটো চাওঁ
কুৱেশ্যন নম্বৰ 2 কি কৈছে এ পাৰ্চন ইনকাৰ্ছ 5% লছ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো ঠিক আছে এনেকুৱা পৰীক্ষা আহি থাকে তো কি কৈছে ইনকাৰ্ছ 5% লছ বাই চেলিং আ ৱাচ 4 rupees 1140 at what price should the watch be sold to earn 5% profit ঠিক আছে কি কৈছে প্ৰথম মানুহজনে 5% বা 5% লছ হৈছিল ঠিক আছে কিমানত বেচোতে 1140 টকাত বেচোতে আৰু 5% লাভ কৰিবৰ কাৰণে সেই ঘড়ীখন কিমান টকাত বেচিব লাগিব ঠিক আছে ইয়াতে দুটা আমাক পাৰ্সেন্ট দিয়া আছে এটা দিয়া আছে লছ 5% দিয়া আছে এটা দিয়া আছে প্ৰফিট 5% দিয়া আছে ঠিক আছে আৰু আমাক এটা এসপি দিয়া আছে লছৰ এসপি দিয়া আছে কিমান 1140 ওকে ইয়াক মই দুটা মেথডত শিকাইছো ঠিক আছে অল মেথড আৰু নিউ মেথড ঠিক আছে স্ট্যান্ডার্ড মেথড ট্ৰেডিশনাল মেথড আৰু স্ট্যান্ডার্ড মেথডত শিকাই আছো চাও ভালকে চাবা স্কিপ নকৰিবা ঠিক আছে এতিয়া চাও লছ আমি ইয়াতে কি কৰিব পাৰো 100 বুলি ধৰিব পাৰো CP equal to 100 বুলি ধৰিব পাৰো মই কৈছিলো CP to 100 ধৰিব পাৰা বুলি CP x ধৰিব কৰিব পাৰা যদি CP 100 হয় তেনে 5 লছ হৈছে মানে 100 ত 5 মানে আমাৰ কি হ'ব সেলিং প্রাইস হ'ব 95 এইখিনি নিশ্চয় বুজি পাইছা চাও আকৌ কৈছো যদি CP 100 হয় we don't know what is the amount of CP or what is the price of CP okay so we take 100 আমি আগতে কৈছিলো যে CP equal to 100 বুলি তো SP কিমান হ'ব 95 হ'ব কেনেকৈ 95 হ'ব 100 টকাত 5 টকা তাৰ লছ হৈছে তেনে হলে 95 okay selling price this is also selling price in case of loss this is also exact selling price okay তো 95 is equal to 1140 okay 95 is equal to 1140 now কি কৰিলো 95 ডিভাইড কৰি দিলো আমি 95 এৰে আৰু কি ইনটু কৰিলো 100 কৰিলো কিয় 100 কৰিলো চাও 95 হৈছে এইটো ভ্যালু তো আমি 100 ৰ ভ্যালু হ'ব সেলিং CP উলাব লাগিল ঠিক আছে CP উলাব লাগিল তেনে হলে কি কৰিলো আমি 95 ক 1140 কেনসেল কৰিলো 5 এদি কিমান পাব 5 2 jar 2 jar আৰু 8 jar ঠিক আছে ইফালে আমাৰ 19 থাকিল তেনে হলে আমি কি পালো চাও 5 8 গুণ 40 শূন্য 4 থাকিল 5 গুণ 10 14 4 থাকিল 5 গুণ 10 11 ঠিক আছে তাও 19 এইখিনি আমি পালো কি পালো 228 into 100 divided by 19 এইখিনি হৈছে আমাৰ সেলিং প্রাইস অস কস্ট প্রাইস ওকে কস্ট প্রাইস সরি সেলিং প্রাইস আমাক দিয়া আছে কস্ট প্রাইস পালো ঠিক আছে এইটো এতিয়া কস্ট প্রাইস ইয়াৰ ওপৰত বেস কৰি আমি আকৌ কি উলাব লাগিব প্রফিট পার্সেন্ট উলাব লাগিব ঠিক আছে ইয়াতে আমাক দিয়া আছে প্রফিট পার্সেন্ট দিয়া আছে ওকে তো কি হল 19 আমি এটো ক্যান্সেল কৰিলো এই গটেটো ইনটু কৰি ক্যান্সেল কৰিলে যেটো ইনটু 00 আছে 22800 হ'ব আমি ইয়াতে কিমান পাম 1200 পাম তেনহলে আমি CP কিমান পালো 1200 পালো CP এতিয়া CP ইমান পালো আমি প্রফিট 5% হলে CP কিমান হ'ব 5% প্রফিট আমি পাবৰ কাৰণে কিমান টকাত সেল কৰিব লাগিব ঠিক আছে তেনহলে আমি কি কৰিম SP উলাব লাগিল SP equal to কি কৰিম চাও SP উলাব লাগিল SP equal to selling price sorry cost price plus আমি profit ঠিক আছে selling price SP মানে selling price থাকিব লাগিব আৰু profit থাকিব লাগিব ঠিক আছে selling price পালো আমি 1200 পালো 1200 plus profit কিমান হৈছে 5% মানে profit কিমান হৈছে 5% মানে আমাৰ কিমান হৈছে 200 5% ঠিক আছে কিহৰ 5% প্রফিট হৈছে 1200 5% প্রফিট হৈছে সো আমি এই দুটা ক্যান্সেল কৰিলো এই দুটা ক্যান্সেল কৰিলো 5 12 60 হৈছে 1200 plus 60 ওকে তো কি হল আমাৰ 1260 is the SP of the 5% profit ঠিক আছে তো এইটো আছিল আমাৰ ট্ৰেডিশনাল মেথড অল মেথড যেটো তোমালোকে চাইছা ইমান দিগল আমি কৰিব লগা হৈছে ঠিক আছে তো আকৌ পুনৰবাৰ চাবা
তো ফৰ্মুলাবিলাক যত্ন কৰিবা ঠিক আছে আমি ইয়াক নিউ মেথডত কেনেকৈ কৰিম চাওঁ ঠিক আছে চাওঁ নিউ মেথডত কি কৰিলোঁ নিউ মেথডত কি কৰিলোঁ নিউ মেথডত কৰিলোঁ কি আছিলে আমি আমাৰ লছ আছিল 5% প্ৰফিট আছিল আমাৰ 5% ওকে আৰু লছত সেলিং প্ৰাইস আছিল আমাৰ 1140 আৰু ইয়াতে আমাক এসপি উলাব কৈছে ওকে এইখিনি আমি পাইছো এতিয়া লছ মানে কি সিপি ইকুয়াল টু আমি ধৰিলো সিপি ইকুয়াল টু 100 আছিল ধৰি লৈছো ইয়াৰ কাৰণে ঠিক আছে তো লছ আমি 1 ৰ পৰা আমি কিমান লছ পালো 5 টকা লছ পালো ঠিক আছে আৰু তলত লিখিলো কিহত লছ হৈছে 140 ঠিক আছে সৰি 1140 ত আমাৰ কিমান লছ হৈছে 5 টকা লছ হৈছে আৰু এটো হৈছে এটো সিপি ঠিক আছে আৰু ইয়াৰো সিপি উলালো তো কি হ'ব 105 টকা লাভ হৈছে আৰু x ধৰিলো কি ধৰিলো সেলিং প্ৰাইস আমি না জানো x ধৰিলো ঠিক আছে তো এইখিনি কৰিলো আকৌ কৈছো এসপি এটো এসপি হৈছে 1140 প্ৰফিটত কি কৰিলো এসপি x ধৰিলো যেটো লস আছিল মাইনাস কৰিলো 1 ৰ পৰা প্ৰফিট আছিল 1 প্লাস কৰিলো এতিয়া চাও কি কৰিলো এটো হৈছে 95 ঠিক আছে এটো 95 পালো 1140 আৰু এটো পালো 105 বাই x ওকে এতিয়া চাও এটো ইয়াক ক্যান্সেল কৰিলো 228 পালো ওকে এতিয়া এটো ইয়াক ইনটু কৰিলো এটো ইয়াক এটো ইয়াতে আমাৰ থাকিল কিমান থাকিল সৰি 519 থাকিল ওকে আৰু 19 ৰ যায়নে চাও 19 ৰ লগত ঠিক আছে তেনেহলে এটো কি হল এটো ইয়াক ইনটু কৰিলে 19x is equal to 228 into 105 okay আমি x ৰে ইয়াকে ডিভাইড কৰিলো 228 105 into 105 divided by কি কৰিলো আমি 19 কৰিলো okay এতিয়া 19 টো ৰে ডিভাইড কৰিলে আমি 1260 आंसर পাম তোমালোকে কৰি চাবা ওকে এতিয়া মুভ কৰো নেক্সট ভিডিও নেক্সট কোৱেশ্চন টু কোৱেশ্চন নম্বৰ 3 টু চাও কি কৈছে এ ভেন্ডৰ বট কি কৈছে বানানাস এট 6 এইটো ইন্টাৰেস্টিং কোৱেশ্চন আৰু মোস্ট ইম্পৰ্টেন্ট 10 rupees ঠিক আছে ছটা বানানা 10 rupees ত কিনিছে এন্ড সোল্ড देम এট 6 rupees চাৰিটা কিমান তাত বেচিছে 6 টকাত বেচিছে ফাইন is gain or loss percent ঠিক আছে অসমীয়াত কৈছো এটা ভেন্ডৰে কি কৰিছে 6টা বানানা 10 টকাত কিনিছে ঠিক আছে 6টা আমি কি কৰিলো 10 টকাত কিনিছে আকৌ বেচিছে কি কৰিছে এটো কিনা ঠিক আছে কস্ট প্ৰাইস আৰু সেল কি কৰিছে 4টাত 6 টকাত বেচিছে ঠিক আছে ইয়াতে দুটা মেথড ইউজ কৰিছো একেই according to মনে ৰাখিবা তো যদি এটা বানানাৰ কষ্ট আমি উলাও এটা বানানা ঠিক আছে এটা বানানাৰ কষ্ট উলালে 10ক 6 ৰে হৰণ কৰিব লাগিব আৰু যদি আমি 6টা বানানা ঠিক আছে 6টা বানানাৰ সেলিং প্ৰাইস যদি আমি সৰি 4টা বানানাৰ যদি আমি সেলিং প্ৰাইস উলাও তেনেহলে 6ক 4 ৰে হৰণ কৰিব লাগিব ঠিক আছে এতিয়া যদি 6ক 10 ৰে হৰণ কৰো আৰু 6ক 4 ৰে হৰণ কৰো চাও 10 আমি হৰণ কৰিলো 6 দে কি পালো 6 গুণ 6 হল ইফালে থাকিল 4 10 6 গুণ 6 দশমিক দিলো 0 6 গুণ 36 হল 6 গুণ 36 আকৌ 4 পালো তো আমি কি পালো 1.66 পালো 1.66 that means 1.67 বুলি লিখিলো একেদৰে আমি ডিভাইড কৰিলো 6ক 4 ৰে 4 গুণ 4 ওকে তো আমি 2 পালো দশমিক দিলো 5 4 গুণ 20 কি পালো 1.5 ঠিক আছে এটো আছিল আমাৰ সিপি এটো আছিল এসপি ওকে তেনেহলে এসপি 1.5 মানে আমাৰ লস হৈছে তো লস ইকুয়াল টু লস পার্সেন্ট ইকুয়াল টু আমি কি কৰিব লাগিব লস সিপি কিমান 1.67 * 100 কিমান লস হৈছে 5 গলে
0.17 আমাৰ লছ হৈছে ঠিক আছে পইণ্ট ৰিমুভ কৰিলো আমাৰ এটো নাই বুলি ধৰিলো এটো 1700 ঠিক আছে 1700 আৰু এটো 167 হল ঠিক আছে 167 আৰু 17 likely nearest to 11 point something percent hobo ঠিক আছে এটো আছিল আমাৰ all method ঠিক আছে তো নিউ মেথডত কি কৰিম নিউ মেথডত কি কৰিলো চাও ছটা কল কিনিছিলো আমি 10 টকাত আৰু 4টা কল বেচিছিলো 6 টকাত ঠিক আছে cost of one banana is equal to 10 by আমি এতিয়া কি গম পালো আমাৰ কি cost price to বেছি হৈছে আৰু selling price to কম হৈছে ঠিক আছে selling price আমি profit উলালো ঠিক আছে profit is equal to selling price cost price minus selling price ঠিক আছে তো এইখিনি আমি LCM fractional LCM কৰিলো 6 4 jar sorry আমি 6 4 jar কৰিলো এনে 12 হয় ইয়াতে LCM উলালে 12 হলে এটো 2 into কৰিলো ইয়াতো 2 into কৰিলো ইয়াতে 3 into কৰিলো ইয়াতে 3 into কৰিলো ওকে 6 2 jar 12 4 3 jar 12 ঠিক আছে 10 2 jar 20 হল এটো minus 6 3 jar 18 তেনে হলে 2/12 আমাৰ কি হল লস হল ঠিক আছে এতিয়া লস পার্সেন্ট যদি আমি উলাব যাও লস পার্সেন্ট উলাও লস পার্সেন্ট ইকুয়াল টু লস মানে 2/12 লিখিলো ইনটু আমাৰ কিমান হৈছে ঠিক আছে কস্ট প্রাইস কিমান বুলি কলে এটো 10 into 6 মনত ৰাখিবা উল্টাকে লিখিব লাগে ফ্ৰেকশনত উল্টাকে ইয়াতে 2/10 আছিল 2/12 লিখিলো আৰু 6 এটো ফ্ৰেকশন উল্টা কৰিলো আৰু এইফালে 100 কৰিলো ওকে এইখিনি লিখাটো মনত ৰাখিবা আকৌ তো ইয়াতে কি কৰিলো 6 2 হল 2 2 ক্যান্সেল কৰিলো 10 0 ক্যান্সেল কৰিলো 0 এটা তেনেহলে আমাৰ 10% প্রফিট ওলাইছে ঠিক আছে ইয়াতো 10% প্রফিট ওলাইছে তেনেহলে আগৰ ভিডিওটোত কি আমি কৰিছিলো প্ৰেডিক্ট কৰিছিলো ঠিক আছে ইয়াতে প্ৰেডিক্ট কৰিছিলো 17 ঠিক আছে তো 17 আছে 67 তো 167 আমাৰ হ'ব যদি আমি কি কৰো এটো রাউন্ড নকৰো ওকে তো ইয়াতে 666 ওলাইছিলে ঠিক আছে তো এইখিনি আমি পালো তেনেহলে আমি যদি নিউ মেথডটো ইউজ কৰো তেনেহলে নিউ মেথডটো আমাৰটো বেস্ট হ'ব ঠিক আছে তো আজি ভিডিওটো আমি ইমানতে কমপ্লিট কৰিলো হেক কৰিলো আমি লগ পাম নতুন এটা টপিকস লৈ বা নতুন কোৱেশ্চন লৈ আৰু নতুন ট্ৰিক্স লৈ আহিম যদি ভাল লাগিছে আকৌ কৈছো লাইক কৰিবা আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ঠিক আছে আৰু কিবা অসুবিধা থাকিলে মোক কমেন্ট কৰিবা থ্যাংক ইউ বাই বাই লগ পাম নেক্সট ভিডিওত